এই পিঠা বনাবলৈ কোনে প্ৰস্তুত কৰিছে বাইদেউ এইবিলাক? এইবিলাক আমি বিভিন্ন গোটৰ পৰা আত্মসহায়ক গোটবিলাকৰ পৰা আমি সংগ্ৰহ কৰিছোঁ। তেওঁলোকৰ আৰ্থিকভাৱে লাভৱান হৈছে। হয়। তো এই এখন পিঠা হয় আৰু সুন্দৰ পিঠা এওঁলোকে আমি যদি কওঁ যে জীৱনৰ আমাৰ যিটো সঞ্চালন শক্তি খাদ্য আৰু এই খাদ্য সংস্কৃতি আমাৰ শৰীৰটো আগবঢ়াই লৈ যায়, তেনেকুৱা এটা অনুষ্ঠানৰ আমি ভিতৰুৱা দিশবিলাক দেখা নাপাওঁ। অনুষ্ঠানৰ মঞ্চৰ কথাবিলাক দেখা পাওঁ, বক্তৃতাবোৰ দেখা পাওঁ, গান বাজনা দেখা পাওঁ, কিন্তু সেই গান বাজনা কৰিবলৈ, সেই বক্তৃতা দিবলৈ, অনুষ্ঠানবোৰ সমাপন হ'বলৈ সুন্দৰভাৱে দিন ৰাতি একাধিক্ৰমে 5 দিন ধৰি আগবাঢ়িবলৈ যিটো আটাইতকৈ ছিষ্টেম আৰু খাদ্যৰ যিটো পদ্ধতি, খাদ্যৰ যিটো ছিষ্টেম, যিটো প্ৰচেছ, সেইটো হ'ল আটাইতকৈ ডাঙৰ বিষয়। সেই বিষয়বিলাক ক'ৰবাত আমাৰ দৃষ্টিৰ আঁতৰত ৰৈ যায়, কিন্তু একাণপতীয়াকৈ তেওঁলোকে কাম কৰে। এয়া হ'ল আমাৰ যি ৭৭ সংখ্যক বজালীৰ পাঠশালাত অনুষ্ঠিত যি অসম সাহিত্য সভাৰ অধিৱেশন, এই অধিৱেশনৰ খাদ্য যি উপসমিতি, এই খাদ্য উপসমিতিৰ জড়িত সন্মানীয় বিষয়ববীয়া মই নিজে বজালীৰ সন্তান হিচাপে প্ৰথমতে আপোনালোকক মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু এই যে এটা সুন্দৰ কাম এটা জড়িত হৈছে, মইতো ভাবোঁ যে আপোনালোকে বাকী কাকো মই পাৰ্চনিফিকেশ্যন কৰা নাই, কিন্তু এই উদযাপনৰ লগত জড়িত বাকী সকলোতকৈ আপোনালোকে কিন্তু বেছি পুণ্য অৰ্জন কৰিব। কিন্তু তো প্ৰথম কথা দাদাৰ পৰা আৰম্ভ কৰোঁ। দেখাৰ এই কেনেকৈ এইটো সম্ভৱ হৈছে, ইমান লক্ষ মানুহ নন ষ্টপ। এতিয়া সপ্ততিতম এই অভ্যৰ্থনা সমিতিৰ আমাৰ সন্মানীয় সভাপতি ৰুবুল দা আছে, ৰুবুল দা, মনোজ চৌধুৰী, আমাৰ মনোজ দা আছে, দেৱজিৎ ভাইটিহঁত আছে, আমাৰ সহকৰ্মী আমাৰ যিসকল আমাৰ অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়া আছে, আটাইয়ে সুন্দৰভাৱে সহযোগ কৰিছে। আৰু আমি যাতে আমাৰ বজালীৰ মান সন্মান আমি অক্ষুণ্ণ ৰাখিব পাৰোঁ, তাৰ কাৰণে আমাৰ যিসকল কৰ্মী বুলি কৈছোঁ, আমাৰ কৰ্মীসকলে অপ্ৰাণ চেষ্টা কৰিছে যাতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল অতিথি আহিছে অভ্যৰ্থনাত যাতে কোনো ধৰণৰ ত্ৰুটি নাথাকে, ৰৈ নাযায়, তাৰ কাৰণে আমি অপ্ৰাণ চেষ্টা কৰিছোঁ। আৰু তাৰ মাজতো যদি কিবা দোষ ত্ৰুটি ভুল ভ্ৰান্তি হৈছে তাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ। তাৰ বাবে যাতে কোনেও অসমবাসীৰ কোনো প্ৰতিনিধি আমাক বেয়া নাপায়, যদি কিবা আমাৰ অজানিতে ভুল হৈছে তাৰ বাবে ক্ষমা বিচাৰিছোঁ। আৰু অভ্যৰ্থনা আমি নিস্বাৰ্থভাৱে নিৰৱচ্ছিন্নভাৱে দিনে ৰাতি আমাৰ কৰ্মীসকলে যোৱাকালি ৰাতি 2 বজালৈকে ইয়াত আছে, আহি ৰাতিপুৱা 7 বজাৰ পৰা পুনৰ আহি ইয়াত উপস্থিত হৈছে, থাকি পেলাই ইয়াত আপ্যায়ন কৰাত যথেষ্ট কষ্টকৰ হৈছে। আৰু তথাপিতো আৰু এটা দিন আছে, আমি অহাকালিলৈকে আমি সুন্দৰভাৱে আমাৰ কাম আমি পৰিচালনা কৰিবলৈ চেষ্টা কৰিম। অপেনিং ৰিমাৰ্ক ল'লোঁ, কিন্তু আচল যিগৰাকী ব্যক্তি সকলোৱে নেতৃত্ব লৈছে, অংশগ্ৰহণ মানে নেতৃত্ব, খাদ্য সংস্কৃতি। কিন্তু খাদ্য সংস্কৃতি হ'বলৈ হ'লে সাংস্কৃতিক উপাদান থাকিব লাগিব, তাৰ কালচাৰেল এলিমেণ্ট থাকিব লাগিব। তো সেই সাংস্কৃতিক উপাদান অসমত থাকি খাদ্য সংস্কৃতি কি হ'ব আমি অনুমান কৰোঁ। তো অসমত থাকি সাহিত্য সভাৰ পাঠশালাৰ সপ্তম অধিৱেশনে খাদ্য সংস্কৃতিক কেনেকৈ ধৰি ৰাখিছে এই আপ্যায়নৰ মাধ্যমত? চিৰচেনেহী মোৰ ভাষা জননী, আমি সকলোলৈকে অসম সাহিত্য সভাৰ ৭৭তম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন বজালী 2025ৰ পৰা আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। অসম সাহিত্য সভাৰ এই পাঠশালা অধিৱেশনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটি বিভাগ হৈছে উপসমিতিখন হৈছে অভ্যৰ্থনা উপসমিতি। এই অভ্যৰ্থনা উপসমিতিখন এইকাৰণে এইবেলি আৰু অধিক গুৰুত্বপূৰ্ণ হৈছে, যিধৰণে 1987 চনত পাঠশালা অধিৱেশনত গ্ৰন্থমেলাৰ সংযোজন ঘটিছিল, ঠিক একেধৰণে এইবাৰ পাঠশালা অধিৱেশনত সংযোজন হৈছে বিজ্ঞান মেলাত। আৰু তাৰ লগতে এইবাৰ সংযোজন হৈছে আমাৰ অভ্যৰ্থনা উপসমিতিৰ ওপৰত ওচৰত এটা প্ৰট'কল বিভাগ, যিটো বিভাগৰ যোগেৰে সুশৃংখলভাৱে আমাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অতিথিসকলক সুশৃংখলভাৱে তেখেতসকলে কষ্ট নোপোৱাকৈ এই সভাস্থলীলৈ আনিব পাৰোঁ। প্ৰট'কল বিভাগৰ উপৰিও আমাৰ অভ্যৰ্থনাৰ যিসকল সতীৰ্থ আছে, আমাৰ উপসভাপতি, সহকাৰী সম্পাদক, উপদেষ্টা আদি দিন ৰাতি একাকাৰ কৰি শ্ৰম কৰিছে। কাৰণ আমি এটা সেইখিনি আমি অৱগত হৈছোঁ, কাৰণ শ্ৰম নকৰাকৈ ইমান সম্ভৱে নহয়, সেইখিনি মই প্ৰথমতে প্ৰশংসা কৰিছোঁ। কথাটো হ'ল যে খাদ্য সংস্কৃতি ক'ৰবাত আমি বিভিন্ন প্ৰান্তৰ বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন ৰাজ্যত গ'লে অমুক খাদ্যটো ভাল লাগে এই কথাটো কওঁ, কিন্তু অসমৰ সেই খাদ্য সংস্কৃতি গঢ়িবলৈ ক'ৰবাত কম আছে। কাৰণ আমি দেখিছোঁ যে বিভিন্ন আমি শেহতীয়াকৈ এক সমীক্ষা ওলাইছিলে, সমীক্ষাত কোৱা হৈছিলে যে অসমৰ যি পিঠা পনাৰ ব্যৱসায় ভোগালীত ৰিলায়েন্সে এই ব্যৱসায়টো আৰম্ভ কৰিছে। কথাখিনি সাহিত্য সভাৰ নহয় যদিও এইকাৰণে উলিয়াইছোঁ। তো আমি এই সাহিত্য সভাৰ আপ্যায়নৰ মাধ্যমৰ পৰাই যে আমাৰ যিখিনি পিঠা পনা লাড়ু বা এই ধৰণৰ বিষয়খিনিক উত্থাপন কৰা, মানে আপোনালোকে উত্থাপন কৰা এটা বিজ্ঞাপনৰ নিচিনা, গতিকে সেই ক্ষেত্ৰত কেনেকৈ গুৰুত্ব দিছে, কি আপ্যায়ন কৰা? নিশ্চয় এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা অৱতাৰণা কৰিছে। আৰু এই ক্ষেত্ৰত আমি 100% উত্তীৰ্ণ হোৱা বুলি আমি নিজেই ক'ব নোৱাৰোঁ, এইটো ৰাইজৰ বিচাৰ্যৰ বিষয়। আমি প্ৰতিদিনে সুকীয়াকৈ স্থলুৱা যিখিনি পিঠা পনাৰ এইখিনি আমি ব্যৱস্থা কৰিছোঁ, কল পিঠাৰ ব্যৱস্থা কৰিছোঁ,
কৰিছোঁ আমাৰ যি শুকান পিঠা, তিল পিঠা, নাৰিকলৰ পিঠা, ঘিলা পিঠা এইবিলাকৰ আমি ব্যৱস্থা কৰিছোঁ। চুঙা পিঠা আমাৰ নামনি অসমত অত্যন্ত জনপ্ৰিয়। এই চুঙা পিঠাৰ আমি ব্যৱস্থা কৰিছোঁ। ইয়াৰ পৰা গাখীৰ পিঠা কৰিছোঁ। এই আটাইবিলাকেৰে আমি আমাৰ অভ্যাগতসকলক আমি আদৰণি জনোৱাৰ কাৰণে য'ত পৰণাচলি চেষ্টা কৰিছোঁ। আৰু ইয়াৰ বিচাৰৰ ভাৰ আমি প্ৰতিনিধিসকল, অভ্যাগতসকল, ৰাইজসকল, সংবাদকৰ্মীয়ে অহৰ্নিশে লাগি আছে। তেখেতসকলেও কিছু পৰিমাণে জড়িত, সকলোৰে ওচৰত আমি এৰি দিছোঁ। আৰু আমাক নেতৃত্ব দিয়া আমাৰ আদৰণি সমিতিৰ সন্মানীয় সভাপতি তথা মন্ত্ৰী ৰঞ্জিত দাসদেৱে আমাক এই ক্ষেত্ৰত নেতৃত্ব দিছে। সন্মানীয় সাধাৰণ সম্পাদক আদৰণি সমিতিৰ গিৰিধৰ চৌধুৰীদেৱৰ নেতৃত্বত আমি সুচাৰুৰূপে চলাৰ কাৰণে প্ৰয়াস কৰিছোঁ। ইয়াৰ উপৰিও আপোনালোকে যে অৱগত যে কোমল চাউল, উজনিত কোমল চাউল বুলি কয়, আমাৰ ইয়াত কি বুলি কয় বোকা চাউল। আমি বোকা চাউল, দৈ আৰু বোকা চাউল আৰু যিখিনি এই মিঠৈ বুলি কয় যিটো পেৰা মিঠৈ, আমি ইয়াৰো এটা ব্যৱস্থা কৰিছোঁ। সকলো ক্ষেত্ৰতে আমি চেষ্টা মানে অব্যাহত ৰাখিছোঁ যাতে শেষলৈকে অভ্যৰ্থনা সমিতি যদি ব্যৰ্থ হয় তেতিয়াহ'লে আমি ভাবিম যে পাঠশালা অধিৱেশন ব্যৰ্থ হোৱা বুলি। আমি প্ৰতিজনে এইটো এটা নিজে পণ কৰি লৈছোঁ যাতে অভ্যৰ্থনা সমিতি কোনো কাৰণত ব্যৰ্থ হ'ব নোৱাৰে। যিমান অভ্যাগতই নাহক আমি তেখেতসকলক আমাৰ উত্তম আমি সেৱা প্ৰদান কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা ৰাখিছোঁ। গতিকে আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ। আজি আৰু অহাকালিলৈকে আছে। সকলোকে আমি পুনৰবাৰ ধন্যবাদ জনাইছোঁ আমাক সহযোগ কৰাৰ বাবে। নমস্কাৰ। মাল্টিনেশ্যনেল কোম্পানীৰ আকৰ্ষণীয় পেকেজিঙৰ ভিতৰত দামী দামী বিস্কুটেৰে নহয়, আমাৰ জাতিক উদ্ধাৰ কৰিবলৈ, আমাৰ জাতিক উত্থাপন কৰিবলৈ, আমাৰ জাতিৰ বিজ্ঞাপন হোৱাকৈ খাদ্যক নামৰ সংস্কৃতি নামৰ শব্দ সংযোজন কৰিব পৰাকৈ এই অধিৱেশনৰ যি খাদ্য উপ সমিতি কওক বা আপোনালোকৰ অভ্যৰ্থনা সমিতি যিখিনি কাম কৰিছে, কিন্তু হয়তো সকলোৰে দীঘল মন্তব্য ল'ব নোৱাৰিম। কিন্তু মই জানো যে এনেকুৱা কামৰ লগত পাকঘৰৰ পৰাহে আচল গৃহমন্ত্ৰীগৰাকীৰ কাম আৰম্ভ হয়। গতিকে মহিলাসকলৰ, বাইদেউসকলৰ নাম যদি এবাৰ মই ল'ব পাৰোঁ, আপোনাৰ পৰিচয়টো লওঁ এবাৰ। নমস্কাৰ, মোৰ নাম দেইজী দাস। মই অভ্যৰ্থনাৰ সহকাৰী সম্পাদিকা, লগতে প্ৰট'কল বিভাগৰ ইয়াতে ইনচাৰ্জ হিচাপে কাম কৰিছোঁ। আপোনাৰ পৰিচয়টো? নমস্কাৰ, মোৰ নাম নিতুমণি তালুকদাৰ আৰু মই অভ্যৰ্থনা সমিতিৰ সদস্য হিচাপে ইয়াত আহিছোঁ। অভিনন্দন বাইদেউ। নমস্কাৰ, মোৰ নাম ৰুমি চক্ৰৱৰ্তী, মই অভ্যৰ্থনা সমিতিত সহযোগ কৰি আছোঁ। বাইদেউ। নমস্কাৰ, মোৰ নাম অঞ্জলি দেৱী, মই উপসভানেত্ৰী হিচাপে কাম কৰি আছোঁ। নমস্কাৰ, মোৰ নাম মানসী গোস্বামী, মই সদস্য হিচাপে কাম কৰি আছোঁ। বাইদেউ। নমস্কাৰ, মোৰ নাম অনামিকা গোস্বামী, মই সদস্য হিচাপে কাম কৰি আছোঁ। কষ্ট। মই মিতালী গোস্বামী, মই সহকাৰী সম্পাদিকা হিচাপত কাম কৰি আছোঁ। নমস্কাৰ, মোৰ নাম হিমাশ্ৰী দাস, মই ইয়াত সদস্য হিচাপে কাম কৰি আছোঁ। নমস্কাৰ, মোৰ নাম বৰষা দত্ত, মই অভ্যৰ্থনা উপ সমিতিৰ এগৰাকী সদস্য। নমস্কাৰ, মোৰ নাম চিত্ৰকান্ত তালুকদাৰ, মই অভ্যৰ্থনা সমিতিৰ সহকাৰী সম্পাদক হিচাপে দেকে লাগি আছোঁ। নমস্কাৰ, মই মনোজ কুমাৰ পাটগিৰি, উপদেষ্টা হিচাপে আছোঁ। আমি নিজকে অসমীয়াগিৰি হিচাপে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে কি কৰিব পাৰিছোঁ এইটো নাজানো। বুজিয়ে পাইছোঁ। সেই অসমীয়াগিৰিটো বুজাবৰ কাৰণে প্ৰশ্নখিনি কৰিছিলোঁ মই, যে পুনৰ কৈছোঁ যে উত্তৰ প্ৰদেশ বা কোনোবা দিল্লীৰ এটা মাল্টিনেশ্যনেল কোম্পানীৰ আকৰ্ষণীয় পেকেজিঙৰ বিস্কুটেৰে অসমীয়া সংস্কৃতি কিয় উদ্ধাৰ নহয়। আৰু যদি আমি কেৱল হাত সাৱটি বহি থাকোঁ, ৰিলায়েন্সে আমাৰ পিঠাৰ ব্যৱসায় কৰিব, বিভিন্ন কৰিব, কিন্তু আমি হাত সাৱটি বহি থাকিলে নহ'ব। আৰু তাৰে প্ৰমাণ পাঠশালাৰ পৰা কৰিছে। তেওঁলোকে বিস্কুট হয়তো ক'ৰবাত দিছে, কিন্তু মূল কথা পিঠা পনা অৰ্থাৎ অসমীয়া সংস্কৃতি বা আমাৰ যিটো খাদ্য সংস্কৃতি তালৈ তুলি দিবলৈ প্ৰয়াস কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ আপোন মানুহখিনি বজালীৰ। আৰু নিশ্চয় আমি পিঠা পনাখিনি আকৌ তেওঁলোকৰ সহযোগত ভিজুৱেলখিনি আকৌ এবাৰ ল'ম। মণি আছে, মণিকা দেৱী, উৎসাহী যুৱতী, আমি জানো খাদ্য সমিতিৰ লগত জড়িত। খাদ্য সমিতিৰ লগত আছোঁ এতিয়া, কিন্তু যথেষ্টখিনি আমাৰ মানে চাৰিওদিশৰ পৰা ভাল সুন্দৰভাৱে চলি আছে। আৰু খাদ্য সমিতিৰ লগত মই মানে কাম কৰি আছোঁ, অতি সুন্দৰ। সংক্ষেপে যিখিনি খাদ্য, এই পিঠা পনাবোৰ কোনে প্ৰস্তুত কৰিছে বাইদেউ? এইবিলাক আমি বিভিন্ন গোটৰ পৰা, আত্মসহায়ক গোটবিলাকৰ পৰা আমি সংগ্ৰহ কৰিছোঁ। তেওঁলোকৰ আৰ্থিকভাৱে লাভৱান হৈছে। হয়। তো এই এখন পিঠা হয় আৰু সুন্দৰ পিঠা এওঁলোকে প্ৰস্তুত কৰিছে। তো আমি এই কথাবিলাকত গুৰুত্ব এইকাৰণেই দিছোঁ, অৰ্ডাৰে কৈছে যে এই পিঠাখন কৰাৰ লগে লগে এই চাউলখিনি অসমৰ খেতি পথাৰত উৎপাদন হৈছে, কৃষকে পইচা পাইছে। ইয়াৰ ভিতৰত নাৰিকল, অসমৰ কৃষকে পইচা পাইছে। ই প্ৰস্তুত কৰিছে আমাৰ আত্মসহায়ক গোটৰ মহিলা, তেওঁলোকে পইচা পাইছে। অৰ্থাৎ যিটো ইকনমিক যিটো চাৰ্কুল, এই ইকনমিক চাৰ্কুলত কি হৈছে, আৰু এই প্লেটটো কি অসমৰ? এইটো ঢকুৱা প্লেট আমাৰ ইয়াত, আমাৰ ইয়াতে তামোলৰ প্ৰস্তুত কৰা যিয়ে নহওক থলুৱা। আৰু লাড়ু প্ৰস্তুত কৰিছে। ভিতৰুৱা কথা এইকাৰণে কৈছোঁ কাৰণ ইয়াৰ লগত অসমৰ অৰ্থনীতি জড়িত হৈ আছে। নিবনুৱা সমস্যা ভাৰাক্ৰান্ত কৰি আছে, বাৰে বাৰে চৰকাৰে ঋণ লৈ আছে। কিন্তু আমি এইবিলাক কথাত গুৰুত্ব দিলে আমাৰ যিটো ইকনমিক চাৰ্কুল, সেই ইকনমিক চাৰ্কুল ছাকচেছফুল হ'ব। আৰু
কোমল চাউল এতিয়া পাঠশালাক আমি এতিয়া ধন্যবাদটো কিমানবাৰ দিম তাকে মই ভাবি পোৱা নাই এইটো কোনে চাউলটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে আমি বজালিৰে বিশেষকৈ গাঁও অঞ্চলৰ পৰা এইটো চাউল বেছি চাউল সংগ্ৰহ কৰিব লগা হৈছে ইয়াৰ উপৰি বগা চাউলৰ ওপৰতে আমাৰ চিৰাটো আছে অসমীয়া সংস্কৃতিৰ মূল খাদ্য চিৰা দৈ আছে গুড় আছে এই কথাটোৰ জৰিয়তে নিশ্চিতভাৱে অৰ্থনৈতিক সবল হোৱাৰ যিটো এটা বাট থাকে আচলতে যে আমি আমাৰ কৃষকসকলক আমি আমাৰ যিখিনি উৎপাদিত সামগ্ৰী এই ধৰণৰ খাদ্য সংস্কৃতি যদি আমি আগবঢ়াই লৈ যাব পাৰোঁ যে পাঠশালা সাহিত্য সভাৰ অধিৱেশনে যিটো এটা বাট দেখুৱাই যে পিঠা পনা আমি যদি আমাৰ নিয়মীয়া খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ ভালেই সংখ্যক আত্মসহায়ক গোটৰ বিষয়ববীয়া যথেষ্ট সংখ্যক আমাৰ কৃষকসকল নাৰিকল উৎপাদন কৰাসকল বহুত উপকৃত হয় আৰু তেতিয়া কি হয় আমাৰ ৰাজ্যখনৰ যিটো অৰ্থনীতি সেই অৰ্থনীতিৰ যিটো ফাইনেন্সিয়েল যিটো চাৰ্কুল অসমৰ ভিতৰতে থাকিব আৰু ফাইনেন্সিয়েলি অসমে আগবাঢ়ি যাবলৈ সক্ষম হ'ব ধন্যবাদ দিছোঁ মই আপোন মানুহখিনিক আৰু চেলুট জনাইছোঁ যে বজালিৰ পৰা পাঠশালাৰ অধিৱেশনৰ ভট্টদেৱ ক্ষেত্ৰৰ পৰা এইদৰে পিঠা পনা সংস্কৃতিক আগবঢ়াই নিয়াৰ বাবে তেওঁলোকে বিশেষ কাৰ্যপন্থা হাতত লৈছে সহযোগী আকাশদেৱৰ সৈতে বজালিৰ অসম সাহিত্য সভাৰ ৭৭ সংখ্যক অধিৱেশনৰ থলীৰ পৰা মৰম কুমাৰ ডেমক্ৰেচি লাইভ অসমীয়া সাজপাৰ পাটৰ মেখেলা চাদৰ মুগাৰ মেখেলা চাদৰ ৰিহা যিখিনি আমাৰ অসমীয়া সাজপাৰ আছে সেই সাজপাৰখিনি আমি পৰিধান কৰিছোঁ ঠিক তেনেকৈ আমি আ অলংকাৰখিনিও অসমীয়া আ অলংকাৰে পৰিধান কৰিছোঁ কেনেকুৱা লাগিছে কাম কৰি খুব ভাল লাগিছে আমি মানে ভাগৰ অনুভৱ কৰা নাই আমি ৰাতিপুৱা 7:30মান বজাতে আহোঁ আহিখিনি আমি খোৱাৰ কাৰণে গুৰুত্ব নিদিওঁ আমি মানে আমাৰ অতিথিসকলক সেৱা শুশ্ৰূষা কৰাৰ কাৰণে আমি তাৰমানে নিজকে আত্মনিয়োগ কৰিছোঁ আৰু